কুৱেশ্যন নম্বৰ 1, সৰু ল'ৰা-ছোৱালী ডাঙৰ দীঘল হ'বলৈ সকলোতকৈ প্ৰয়োজনীয় পদাৰ্থ কোনটো? অপশ্যনখিনিৰ ভিতৰত ৰাইট অপশ্যনটো হ'ব বি নম্বৰটো প্ৰ'টিন। কুৱেশ্যন নম্বৰ 2, প্ৰ'টিন কোন ধৰণৰ খাদ্যত অধিক পোৱা যায়? অপশ্যনখিনিৰ ভিতৰত ৰাইট অপশ্যনটো হ'ব চি নম্বৰটো গাখীৰ, কণী, মাছ আৰু দালিত। কুৱেশ্যন নম্বৰ 3, ডাঙৰ দীঘল হোৱাৰ বাবে কেলচিয়াম কেনেকৈ সহায় কৰে? অপশ্যনখিনিৰ ভিতৰত ৰাইট অপশ্যনটো হ'ব বি নম্বৰটো হাড় আৰু দাঁত মজবুত কৰে। কুৱেশ্যন নম্বৰ 4, সৰু শিশুক কোনটো ফল খুৱাব পাৰি যাতে ভিটামিন পায়? অপশ্যনখিনিৰ ভিতৰত ৰাইট অপশ্যনটো হ'ব চি নম্বৰটো কমলা, আপেল আৰু আম। কুৱেশ্যন নম্বৰ 5, শিশু বৃদ্ধিৰ বাবে কোনটো পৰিৱেশ প্ৰয়োজনীয়? অপশ্যনখিনিৰ ভিতৰত ৰাইট অপশ্যনটো হ'ব বি নম্বৰটো শান্ত আৰু পৰিষ্কাৰ পৰিৱেশ। কুৱেশ্যন নম্বৰ 6, ভিটামিন ডি কেনেকৈ শিশুক সহায় কৰে? অপশ্যনখিনিৰ ভিতৰত ৰাইট অপশ্যনটো হ'ব ডি নম্বৰটো হাড় বৃদ্ধি কৰে। কুৱেশ্যন নম্বৰ 7, শিশুক শাৰীৰিকভাৱে সুস্থ আৰু দীঘল ৰাখিবলৈ কি কৰাব লাগে? অপশ্যনখিনিৰ ভিতৰত ৰাইট অপশ্যনটো হ'ব এ নম্বৰটো দৈনিক খেলা-ধূলা কৰাব লাগে। কুৱেশ্যন নম্বৰ 8, দৈনিক খেলা-ধূলা কিয় প্ৰয়োজনীয়? অপশ্যনখিনিৰ ভিতৰত ৰাইট অপশ্যনটো হ'ব এ নম্বৰটো শৰীৰৰ বৃদ্ধি আৰু শক্তি বঢ়ায়। কুৱেশ্যন নম্বৰ 9, শিশুৰ পেট ভাল ৰাখিবলৈ কি প্ৰয়োজনীয়? অপশ্যনখিনিৰ ভিতৰত ৰাইট অপশ্যনটো হ'ব ডি নম্বৰটো ফল আৰু শাক-পাচলিত শিশুৰ পেটৰ বাবে অধিক প্ৰয়োজনীয়। কুৱেশ্যন নম্বৰ 10, শিশুৰ দাঁত মজবুত কৰিবলৈ কি সহায় কৰে? অপশ্যনখিনিৰ ভিতৰত ৰাইট অপশ্যনটো হ'ব এ নম্বৰটো কেলচিয়াম। কুৱেশ্যন নম্বৰ 11, কোনটো খাদ্যত আইৰণ অধিক পোৱা যায়? অপশ্যনখিনিৰ ভিতৰত ৰাইট অপশ্যনটো হ'ব চি নম্বৰটো শাক-পাচলি। কুৱেশ্যন নম্বৰ 12, শিশুৰ দেহত শক্তি কিহৰ পৰা আহে? অপশ্যনখিনিৰ ভিতৰত ৰাইট অপশ্যনটো হ'ব এ নম্বৰটো কাৰ্বহাইড্ৰেট। কুৱেশ্যন নম্বৰ 13, শিশুৰ দেহৰ পেশী গঠনৰ বাবে কি লাগে? অপশ্যনখিনিৰ ভিতৰত ৰাইট অপশ্যনটো হ'ব চি নম্বৰটো প্ৰ'টিন। কুৱেশ্যন নম্বৰ 14, ভিটামিন চিৰ অভাৱত কি ৰোগ হয়? অপশ্যনখিনিৰ ভিতৰত ৰাইট অপশ্যনটো হ'ব বি নম্বৰটো স্কাৰ্ভি। কুৱেশ্যন নম্বৰ 15, শিশুৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াবলৈ কি লাগে? অপশ্যনখিনিৰ ভিতৰত ৰাইট অপশ্যনটো হ'ব এ নম্বৰটো ভিটামিন চি। কুৱেশ্যন নম্বৰ 16, শিশুৰ চকু ভাল ৰাখিবলৈ কোনটো আহাৰ প্ৰয়োজনীয়? অপশ্যনখিনিৰ ভিতৰত ৰাইট অপশ্যনটো হ'ব ডি নম্বৰটো গাজৰ। বন্ধু বান্ধৱীসকল, যদি ভিডিঅ'টো চাই ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।